নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু আজিৰ ভিডিঅ'টোত ফ্ৰেচাৰ্ছৰ বাবেও জব মুকলি হৈছে। ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি গম পাব। 1 নম্বৰ জবটো সতীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। সতীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড, উই আৰ হায়াৰিং। 1 নম্বৰ পোষ্টটো হৈছে TCSO। জবটোৰ বাবে ফ্ৰেচাৰ্ছলৈ আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ এণ্ড এবভ বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে CSO, ছিনিয়ৰ SCO। এইটো পোষ্টৰ বাবে মিনিমাম 1 to 2 year এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। MFI বা NBFC ইণ্ডাষ্ট্ৰীত কাম কৰা যদি 1 পৰা 2 বছৰ অভিজ্ঞতা আছে তেতিয়াহ'লে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। পোষ্ট মুকলি কৰা হৈছে, 20+ পোষ্ট মুকলি কৰা হৈছে জবকেইটাৰ বাবে। আৰু জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী আপোনালোকে লাভ কৰিব। ইণ্টাৰভিউ ডেট দিয়া হৈছে অহা 13 ছেপ্টেম্বৰ, ছেটাৰডে ইণ্টাৰভিউ হ'ব জবকেইটাৰ বাবে। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। লোকেশ্যন লখিমপুৰ আৰু টাইমটো দিয়া হৈছে মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকে ৰিজিউম বা CV বা বায়'ডাটা, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লগতে ৰিচেণ্ট ফটোগ্ৰাফ লৈ যাব লাগিব লগত। এড্ৰেছটো দিয়া হৈছে হাতীলুং অপজিট মহিন্দ্ৰ ট্ৰেক্টৰ ডিলাৰ্ছ, লখিমপুৰ NH 37 নিয়েৰ টাটা মটৰ্ছ। এই এড্ৰেছত অহা 13 ছেপ্টেম্বৰ তাৰিখে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে আপোনালোকে এবাৰ কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত এবাৰ যোগাযোগ কৰি ল'ব। আৰু 1 নম্বৰটোৰ বাবে ফ্ৰেচাৰ্ছসকলেও পাৰিব। 2 নম্বৰ পোষ্টটোৰ বাবে 1 পৰা 2 বছৰ অভিজ্ঞতা থাকিলে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং এট ফ্লিপকাৰ্ট। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ ভিতৰত যোৰহাট, শিৱসাগৰ, নগাঁও, তিনিচুকীয়া, বৰপেটা, নলবাৰী, মঙলদৈ, তেজপুৰ আৰু গুৱাহাটী এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু প্ৰতিটো লোকেশ্যনৰ বাবে 7টাকৈ পোষ্ট মুকলি কৰা হৈছে। পোষ্টবিলাক হ'ব ভেন এছিষ্টেণ্ট, ডেলিভাৰী এক্সিকিউটিভ আৰু ইন হাউচৰ জব মুকলি হৈছে। চেলাৰী আপোনালোকে জবকেইটাৰ বাবে লাভ কৰিব এপ্ৰক্স 20 to 25,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব। আৰু পাৰ পাৰ্চেল যদি ডেলিভাৰী কৰে 25 to 35 ৰুপিজলৈকে আপোনালোকে লাভ কৰিব। জবটোৰ বাবে আপোনালোকৰ কিছুমান ডকুমেণ্ট থাকিব লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক পাছবুক। এইবোৰ ডকুমেণ্ট যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, লগতে মেইল ID দিয়া হৈছে। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব, কল নকৰিব। ডাইৰেক্টলি আপোনালোকক যোগাযোগ কৰা হ'ব যদি আপোনালোকে শ্বৰ্ট লিষ্টেড হয়। বায়'ডাটাখন হোৱাটছআপ নাইবা মেইল কৰি পঠিয়াব পাৰিব। আৰু মেইলৰ বা হোৱাটছআপৰ জৰিয়তে আপোনালোকে আবেদন কৰোঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, লগতে ব্ৰেকেটত কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। আৰু জবকেইটা কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ডাইৰেক্টলি আবেদন কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে উই আৰ হায়াৰিং, জইন দ্য সুবনশ্ৰী মটৰ্ছ টিম। 3 নম্বৰ জবটো সুবনশ্ৰী মটৰ্ছ টাটা ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। এন অথৰাইজ ডিলাৰশ্বিপ অফ টাটা মটৰ্ছ পেচেঞ্জাৰ্ছ ভেহিকল। লোকেশ্যন নৰ্থ লখিমপুৰ আৰু নাৰায়ণপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। পোষ্টকেইটা হৈছে 1 নম্বৰতে টিম লিডাৰ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু পোষ্ট মুকলি কৰা হৈছে 4টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচাৰিছে, লগতে এক্সপিৰিয়েঞ্চ মিনিমাম 2 to 3 years এটা ছেম ফিল্ডত কাম কৰা যদি অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ এডভাইজাৰ। 5টা পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচৰা হৈছে। আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। মিনিমাম 2 to 3 years যদি আপোনালোকৰ ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেতিয়াহ'লে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। জব লোকেশ্যন নৰ্থ লখিমপুৰ আৰু নাৰায়ণপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে।
ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকে বায়'ডাটাৰ হাৰ্ড কপি এটা লগত লৈ যাব লাগিব। ব্ৰিং এ হাৰ্ড কপি অফ বায়'ডাটা এট দ্য টাইম অফ ইণ্টাৰভিউ। ইণ্টাৰভিউ ডিটেইলছ দিয়া হৈছে। আপোনালোকে যদি এলিজিবল হয় ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ইণ্টাৰভিউ ভেনু সুবনশ্ৰী টাটা মটৰ্ছ। ইণ্টাৰভিউ লোকেশ্যন NH15 হাতীলুং, নৰ্থ লখিমপুৰ, আছাম 787031। এই এড্ৰেছত পোষ্টকেইটাৰ বাবে অহা 19 ছেপ্টেম্বৰ তাৰিখে ইণ্টাৰভিউ চলিব। টাইম দিয়া হৈছে 1 PM অনৱাৰ্ডছ ইণ্টাৰভিউ চলিব। যদি আপোনালোকে এলিজিবল হয় ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড ফৰ ডাটা এণ্ট্ৰি। ডাটা এণ্ট্ৰি পোষ্ট মুকলি কৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। জবটোৰ বাবে ফ্ৰেছাৰ্ছলৈও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চেলাৰী লাভ কৰিব 10,000 পাৰ মান্থ। যদি আপোনালোকে জবটোৰ বাবে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া হৈছে 6001403314। এই নম্বৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক ডাইৰেক্টলি যোগাযোগ কৰা হ'ব। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটীৰ যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে তেখেতলোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ৰিকুৱাৰ্ড ডেলিভাৰী ষ্টাফ। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ লগতে ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। অউন বাইক লাইচেন্স মাষ্ট। ব্লু ডাৰ্ট কুৰিয়াৰ। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী 14,300 পাৰ মান্থ লাভ কৰিব। লগত PF, ESIC, ফিউল আৰু মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচাৰিছে আৰু জবটো লোকেশ্যন হৈছে শ্বিলং। শ্বিলং লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। শ্বিলঙৰ যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নম্বৰ দিয়া হৈছে 7002167100। এই নম্বৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট ইন হলি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হস্পিটেল ৰোড, টিয়ক, যোৰহাট, এফিলিয়েটেড টু CBSE। পোষ্টবিলাক হৈছে PGT মেথমেটিক্স। মিনিমাম কোৱালিফিকেশ্যন MSc ইন মেথমেটিক্স লগত BA ডিগ্ৰী থাকিব লাগিব। নেক্সট পোষ্টটো হৈছে TGT মেথমেটিক্স। মিনিমাম কোৱালিফিকেশ্যন BSc ইন মেথমেটিক্স লগত BA ডিগ্ৰী বিচৰা হৈছে। কেণ্ডিডেটছ উইথ এক্সপেৰিয়েঞ্চ ইন CBSE স্কুল উইল বি গিভেন গ্ৰেটাৰ প্ৰিফাৰেঞ্চ। CBSE স্কুলৰ যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী উইল বি ফিক্সড এজ পাৰ স্কুল নৰ্মছ এণ্ড ইজ নিগচিয়েবল উইথ কেণ্ডিডেট উইথ আউটষ্টেণ্ডিং ছাৰ্ভিচ ৰেকৰ্ডছ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 3 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ ডিটেইল ৰিজিউম আৰু কোৱালিফিকেশ্যন লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সকলোবিলাক আপোনালোকে PDF ফাইল কৰি মেইলৰ জৰিয়তে পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।